নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল শ্ৰেণীকোঠাৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে মই স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল কিতাপখনৰ প্ৰথমটো পাঠ প্ৰাকৃতিক সম্পদৰ বিষয়ে। গতিকে এই পাঠটোত আমি সাম্ভাব্য পৰীক্ষাত অহা সকলো ধৰণৰ প্ৰশ্ন আমি ইয়াত আলোচনা কৰিম, লগতে পাঠটোৰ এটা সাৰাংশ ল'বলৈ চেষ্টা কৰিম। গতিকে পলম নকৰি আহাচোন আজি এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পাঠটোৰ নাম হৈছে প্ৰাকৃতিক সম্পদ। গতিকে প্ৰাকৃতিক সম্পদ কাক বোলে সেইটো আমাৰ বাবে বহুত ইম্পৰ্টেণ্ট আমাৰ প্ৰশ্ন। ইয়াত তোমালোকে দেখিছা যে মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকেই প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰি। সহজ অৰ্থ যদি আমি চাওঁ, প্ৰকৃতিৰ পৰা আহৰণ কৰা মানুহৰ ব্যৱহাৰত অহা সকলো ধৰণৰ বস্তুকে আমি প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰোঁ। যেনে মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি প্ৰকৃতিৰ অমূল্য অৱদান। তোমালোকক যদি প্ৰাকৃতিক সম্পদ বুলি কাক কয় সেইটো যদি আহে তেতিয়াহ'লে এইটো লিখি দিবা, আৰু যদি আহে যে কেইবিধমান প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া তেতিয়া তোমালোকে মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি নাম লিখিব পাৰিবা। তাৰ পাছত আহিলে ভূমি সম্পদ। ভূমি সম্পদ মানে মাটি। মাটি নহ'লে আমি একোৱে কাম কৰিব নোৱাৰোঁ। গতিকে আমাৰ খেতি কৰাৰ পৰা আদি কৰি উদ্যোগ স্থাপন কৰা বা ঘৰ দুৱাৰ সজা এই সকলোবোৰ আমি মাটিৰ অবিহনে কৰিবই নোৱাৰোঁ। গতিকে ইয়াত আহিবলগীয়া প্ৰশ্ন হৈছে যে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি আছে। গতিকে পৃথিৱীৰ উপৰিভাগত 29% ভূমি আছে। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, এইটো মনত ৰাখিবা। তাৰ পাছত আহিলে ভূমিৰ গঠন, কেনেকৈ ভূমিৰ সৃষ্টি হয় বা কেনেকৈ মাটিৰ সৃষ্টি হয়। এতিয়া চোৱা, শিলত হোৱা বিচ্ছুৰণীভৱনৰ ফলত ধৰাৰ উপৰিভাগত তুলনামূলক কোমল ভূমিৰ এক তৰপৰ সৃষ্টি হয়। ভূমিৰ গঠনৰ এনে ভূতাত্ত্বিক প্ৰক্ৰিয়াত 1 চেণ্টিমিটাৰমান ডাঠ ভূমিৰ এটা তৰপ গঠন হ'বলৈ বহু শ বছৰৰ প্ৰয়োজন হয়। ভূমিৰ গঠন আৰু ভূমিৰ অৱক্ষয় দুয়োটা কালক্ৰম অনুসৰি চলি থাকে। গতিকে এই পেৰেগ্ৰাফটো তোমালোকে মনত ৰাখিবা। ইয়াৰ পৰা দুটা প্ৰশ্ন আহিব পাৰে যে ভূমি কেনেকৈ সৃষ্টি হয় আৰু 1 চেণ্টিমিটাৰমান ডাঠ ভূমিৰ তৰপ এটা সৃষ্টি হ'বলৈ কিমান বছৰৰ প্ৰয়োজন হয়। ইয়াৰ পাছত আহিলে ভূমিৰ ব্যৱহাৰ, মানে মাটি আমি কি কামত ব্যৱহাৰ কৰোঁ। সাধাৰণতে কৃষিকাৰ্য, উদ্যোগ, খনিজ সম্পদ আহৰণ, বননীকৰণ, ঘৰ দুৱাৰ, ৰাস্তা ঘাট আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভূমি ব্যৱহাৰ কৰা হয়। তাৰ পাছত আহিব যে ভূমি ব্যৱহাৰ কোন কোন অঞ্চলত কেনেকুৱা হয়। এতিয়া চাবা, সমভূমি অঞ্চল বা নদী কাষৰীয়া অঞ্চলবোৰত মানুহে বেছিকৈ বসতি কৰে আৰু সেই অঞ্চলতে ভূমিৰ ব্যৱহাৰ সবাতোতকৈ বেছি হয়। উদাহৰণস্বৰূপে ভাৰতৰ গংগা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলকে ক'ব পাৰি। এই অঞ্চল কৃষিকাৰ্য আৰু বসবাসৰ বাবে উপযোগী। ইয়াত বসতি ঘন। আনহাতে পাহাৰীয়া অঞ্চলত স্থায়ী কৃষি, উদ্যোগ, যাতায়াত আদিৰ সুবিধা কম হোৱাৰ বাবে তুলনামূলকভাৱে বসতি যথেষ্ট পাতল। ইয়াৰ পাছত আহিলে গ্ৰাম্যাঞ্চলৰ ভূমি ব্যৱহাৰ, মানে গাঁৱৰ অঞ্চলত মানুহে কি কামত মাটি ব্যৱহাৰ কৰে। তোমালোকে নিশ্চয় জানা, গাঁৱৰ অঞ্চলত মানুহে খেতি বাতি কৰিবলৈ বা জীৱ-জন্তু চৰাবলৈ এইবোৰ কামতে ব্যৱহাৰ কৰা হয়। ইয়াত লিখা আছে, গ্ৰাম্যাঞ্চলত কৃষকৰ বাবে মাটিয়ে জীয়াই থকাৰ সম্বল। এই মাটিত কৃষিকাৰ্য কৰিয়ে তেওঁলোকে জীৱন নিৰ্বাহ কৰে। কৃষিকাৰ্যৰ বাবে বহুতো বননি, ঘাঁহনি আদি উভালি বিল, পিটনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। তাৰ পাছত আহিলে নগৰ অঞ্চলৰ ভূমিৰ ব্যৱহাৰ। এতিয়া নগৰ অঞ্চলত মানুহে কি কামত মাটি ব্যৱহাৰ কৰে। সাধাৰণতে নগৰ অঞ্চলত ব্যৱসায় বাণিজ্য, উদ্যোগ, ৰাস্তা ঘাট আদি বনাবৰ কাৰণে মানুহে ভূমিৰ ব্যৱহাৰ কৰে। তাৰ পাছত আহিব যে মাটিৰ চাহিদা কিহৰ কাৰণে দিনক দিনে বৃদ্ধি পাইছে। মাটিৰ চাহিদা কিহৰ কাৰণে বৃদ্ধি পাইছে যে আমাৰ পৃথিৱীখনত অতি কম শতাংশহে মাটি আছে। আমি আগতে পাইছিলো যে আমাৰ পৃথিৱীখনত 29%হে মাটি আছে। গতিকে এই জনসংখ্যা বৃদ্ধিৰ লগে লগে মাটিৰ চাহিদাও বৃদ্ধি পাবলৈ লৈছে। কাৰণ কম মাটি আছে, কম মাটিত যদি বেছি মানুহ থাকিব লাগে তেতিয়া কি হয়, মাটিৰ প্ৰয়োজনটো বেছিকৈ হয়। তাৰপিছত চাবা, মাটি কি কাৰণে অৱক্ষয় হয়। ভূমিস্খলন, গৰাখহনীয়া, মৰুকৰণ, ভূমিৰ অৱক্ষয় আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপে ভূমি সম্পদৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছে। ইয়াৰ পিছত ভূমিৰ অৱক্ষয় মানে ভূমি ধ্বংস। ভূমি ধ্বংস কি কাৰণত হৈছে। বিভিন্ন কাৰণত মাটিৰ স্বাভাৱিক বৈশিষ্ট্য, গুণাগুণ আৰু গাঁথনি বিনষ্ট হৈ মাটিৰ অৱক্ষয় হয়। অপৰিকল্পিত কৃষিকাৰ্য, ঔদ্যোগিকৰণ, অৰণ্য আৰু ঘাঁহনিৰ অত্যাধিক ব্যৱহাৰ আদিৰ ফলত মাটিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। কৃষিকাৰ্যত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি প্ৰয়োগ কৰাৰ ফলতো মাটিৰ প্ৰদূষণ হয়। গতিকে পৰীক্ষাত আহিব পাৰে যে ভূমিৰ অৱক্ষয় কি কাৰণত হ'ব পাৰে। গতিকে ইয়াৰ পৰা যিকোনো 3টা বা 4টা কাৰণ মনত ৰাখিবা। তাৰ পাছত আহিলে ভূমিস্খলন। ভূমিস্খলন কাক বোলে, এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে চাবা, মনত ৰাখিবা। ভূমিস্খলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে। তাৰ পাছত আহিলে মাটিৰ ক্ষয়ভৱন বা খনন।
ৰ'দ বতাহ বৰষুণ নদী হিমবাহ আদি কাৰ্যৰ ফলত মাটি ক্ষয়প্ৰাপ্ত হয় মানুহৰ কাৰ্যৰ ফলতো মাটি ক্ষয় হ'ব পাৰে বেছিকৈ মাটি চহালে সেই মাটি পানীৰ প্ৰবাহত উটি যায় তাৰপিছত আহিলে গৰাখহনীয়া কাক বোলে বুলি 1 নম্বৰীয়া প্ৰশ্ন আহিব পাৰে গতিকে গৰাখহনীয়া কাক বোলে আমি উত্তৰটো এনেকৈ লিখিম যে নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বুলি কোৱা হয় তাৰ পাছত আহিলে মৰুকৰণ এইটো তোমালোকৰ অনুশীলনীটো আছে প্ৰশ্নটো যে মৰুকৰণ কাক বোলে প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয় আৰু ইয়াৰ লগতে আৰু এটা প্ৰশ্ন আহিব পাৰে যে মৰুকৰণ কি কাৰণত হয় এতিয়া কাৰণকেইটা ইয়াৰে যিকোনো 3টা বা 4টা কাৰণ মনত ৰাখিবা অধিক উৎপাদনৰ বাবে পাবৰ বাবে একেধৰা মাটিতে বেছিকৈ সাৰ ৰাসায়নিক দ্ৰব্য জলসিঞ্চন আদি প্ৰয়োগ কৰি বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা নষ্ট হয় পানী ধৰি ৰাখিব পৰা ক্ষমতা কমে আৰু ভূগৰ্ভস্থ জলস্তৰ নিম্নগামী হয় ফলত অঞ্চলটো শুকান বা মৰুসদৃশ হৈ পৰিব পাৰে তাৰপিছত ভূমি সংৰক্ষণ মাটিটো আমি কেনেকৈ ধ্বংস হয় তাৰ কাৰণবোৰ আমি পঢ়িলো গতিকে ইয়াৰ পিছত আহিব ভূমি আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰো বা মাটি আমি কেনেকৈ ধ্বংস নোহোৱাকৈ ৰাখিব পাৰো ইয়াৰে যিকোনো 3টা বা 4টা কাৰণ মনত ৰাখিবা ইয়াৰ এতিয়াবা 2 নম্বৰটি ইয়াৰ সংৰক্ষণৰ 2টা উপায় বা 4টা উপায় লিখিবলৈ আহিব পাৰে গতিকে ইয়াত চোৱা মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ বন আৰু বৃক্ষৰোপণ কৰা পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা উচ্চভূমি অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা যধে মধে গছ কটা আৰু পাহাৰৰ মাটি ধ্বংস কৰা কৃষি কাৰ্যৰ চৌপাশে শাৰী উপকাৰী গছ ৰোপণ কৰা ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষৰোপণ কৰা গতিকে ইয়াৰে যিকোনো 4টা কাৰণ তোমালোকে মনত ৰাখিবা ইয়াৰ পাছত আহিলে জলসম্পদ মানে পানীকো আমি সম্পদ বুলি কওঁ হয়নে নহয় গতিকে ইয়াৰ পৰা এটা প্ৰশ্ন আহিব পাৰে যে পানী নৱীকৰণযোগ্য সম্পদ নে অনৱীকৰণযোগ্য সম্পদ গতিকে পানী হৈছে এবিধ নৱীকৰণযোগ্য অজৈব সম্পদ মানে যাৰ জীৱ নাই আৰু নৱীকৰণযোগ্য মানে যাক আমি ব্যৱহাৰ কৰি থাকিলেও কেতিয়াও শেষ হৈ নাযায় তাৰ পাছত জলসম্পদৰ ভিতৰৰ পৰা আৰু এটা প্ৰশ্ন আহিব পাৰে যে আমাৰ পৃথিৱীতটো 71% পানী আছে গতিকে 71% পানী থকাৰ সত্ত্বেও কিন্তু আমাৰ ব্যৱহাৰযোগ্য পানী মুঠ শতাংশ হৈছে 2.5% এই শতাংশটো তোমালোকে মনত ৰাখিবা তাৰ পাছত আহিলে পানীৰ ব্যৱহাৰ পানী আমি কি কাৰণত ব্যৱহাৰ কৰো পানী আমি বিভিন্ন কাৰণত ব্যৱহাৰ কৰো হয়নে নহয় আমি বাচন বৰ্তন ধুবৰ বাবে বা খাদ্য ৰান্ধিবৰ বাবে খেতি বাতি কৰিবলৈ আমি বিভিন্ন কাৰণত পানী ব্যৱহাৰ কৰো তাৰ পাছত আহিব পাৰে ইয়াৰ পৰা এটা প্ৰশ্ন যে কিমান শতাংশ পৃথিৱীত নিৰ্মল পানী আছে এতিয়া ব্যৱহাৰযোগ্য আমি পানী পালো ব্যৱহাৰযোগ্য আমি পানী কিমান শতাংশ পালো 2.5% ইয়াৰ ভিতৰতে আমি নিৰ্মল পানী যোনটো আমি খাবৰ বাবে ব্যৱহাৰ কৰিব পৰা পানী হৈছে মাত্ৰ 1% আৰু এই খাবৰ বাবে পোৱা পানীখিনি ক'ত আছে বৰষুণ ভূগৰ্ভৰ জল নদ নদী আদিৰ পৰা পাওঁ ঠিক আছে তাৰ পাছত আহিলে পানীৰ সংকট চোৱা পানীৰ সংকটে কিহৰ কাৰণে দেখা দিছে কাৰণ আমাৰ পৃথিৱীত যদিও 71% পানী আছে তাৰে ব্যৱহাৰযোগ্য পানী হৈছে 2.5% আৰু খাবৰ বাবে আছে প্ৰায় 1% পানী হয়নে নহয় গতিকে সমগ্ৰ পৃথিৱীখনত যদি 1% পানীহে আমি ব্যৱহাৰ কৰিব পাৰো গতিকে ইয়াত আমাৰ সংকটৰ নিশ্চয় সৃষ্টি হ'ব হয়নে নহয় গতিকে এতিয়া পানীৰ সংকটৰ এই পেৰেগ্ৰাফটোৰ পৰা এটা প্ৰশ্ন আহিব পাৰে যে পশ্চিমীয়া ধনী দেশৰ এজন নাগৰিকে গড় হিচাপে দৈনিক কিমান লিটাৰ পানী ব্যৱহাৰ কৰে আৰু ভাৰতীয় মানুহে প্ৰতিদিনাকৈ কিমান পানী ব্যৱহাৰ কৰে গতিকে পশ্চিমীয়া ধনী দেশৰ এজন নাগৰিকে দৈনিক 300 লিটাৰ পানী ব্যৱহাৰ কৰে আৰু ভাৰতীয় মানুহে প্ৰায় 25 লিটাৰ মানহে পানী ব্যৱহাৰ কৰিবলৈ পায় তাৰপিছত পানী কেনেকৈ ধ্বংস হৈছে বা পানী কি কাৰণত প্ৰদূষিত হৈছে চোৱা কৃষি কাৰ্যত ব্যৱহৃত ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য আদি পানী দ্ৰৱীভূত হৈ বহু ঠাইত পানী দূষিত হৈছে একেদৰে উদ্যোগৰ পৰা নিৰ্গত হোৱা আৱৰ্জনা আৰু বিভিন্ন দ্ৰব্য মিহলি হৈ পানী নদ নদী পেলাই দিয়াৰ বাবেও পানী প্ৰদূষিত হৈ পৰে গতিকে ইয়াৰ পৰা যিকোনো 4টা কাৰণ মনত ৰাখিবা তাৰ পাছত আহিলে পানীৰ সংৰক্ষণ আমি কেনেকৈ কৰিম ইয়াৰ পৰা যিকোনো 4টা কাৰণ তোমালোকে যিকোনো 4টা উপায় মনত ৰাখিবা পানী প্ৰদূষণ ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অৰণ্য তথা ঘাঁহনিয়ে বোৱতী পানীক বাধা দি ভূগৰ্ভৰ জলৰ পৰিমাণ বৃদ্ধিত সহায় কৰে সেয়েহে বৃক্ষৰোপণত মনোনিৱেশ কৰিব লাগিব গতিকে ইয়াত 8টা পইণ্ট দিয়া আছে ইয়াৰে যিকোনো 4টা তোমালোকে মনত ৰাখিব পৰা পইণ্ট তোমালোকে মুখস্থ কৰি ল'বা তাৰ পাছত আহিলে বনজ সম্পদ কাক বোলে যে যেতিয়া আমি অৰণ্যৰ পৰা যি সম্পদ আমি আহৰণ কৰো বা বনাঞ্চলৰ পৰা আমি যি সম্পদ আমি আহৰণ কৰো তাকে আমি বনজ সম্পদ বুলি কওঁ ইয়াত আহিব পৰা সম্ভাৱ্য প্ৰশ্ন হৈছে যে পৃথিৱীৰ মুঠ মাটিকালি কিমান শতাংশ ঘাঁহ বননিৰে আগুৰি আছে তেতিয়া লিখিব লাগিব 1/3ৰো কম তাৰ পাছত আহিলে বনজ সম্পদৰ ব্যৱহাৰ বনজ সম্পদ আমি দুই ধৰণে ব্যৱহাৰ কৰিব পাৰো এক হৈছে বাণিজ্যিক ব্যৱহাৰ আৰু 2 নম্বৰ হৈছে পাৰিস্থিতিক ব্যৱহাৰ যেতিয়া আমি প্ৰয়োজনীয় বাঁহ খৰি কাঠ কেঁচামাল ঔষধি উদ্ভিদ আদি
আমি ব্যৱহাৰ কৰোঁ তেতিয়া আমি সেই ব্যৱহাৰক বনজ সম্পদৰ বাণিজ্যিক ব্যৱহাৰ বুলি কওঁ আৰু যেতিয়া উদ্ভিদই আমাক অক্সিজেন দিয়ে বন্যপ্ৰাণীক আশ্ৰয় দিয়ে মাটিৰ সংৰক্ষণত সহায় কৰে ভূগৰ্ভৰ জলত বৃদ্ধি কৰাত সহায় কৰে গোলকীয় উত্তাপ বৃদ্ধি কৰে এনে ধৰণৰ উপযোগিতাক আমি বনজ সম্পদৰ পাৰিস্থিতিক ব্যৱহাৰ বুলি কওঁ তাৰপিছত বিতৰণ বনজ সম্পদনো কেনেকুৱা বা কোন অঞ্চলত কেনেকুৱা ধৰণৰ বনজ সম্পদ পোৱা যায় গতিকে এইটো চাবলৈ হ'লে তোমালোকে চোৱা যে বনজ সম্পদ প্ৰধানকৈ উষ্ণতা বৰষুণ জলীয় ভাৱ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি বিকশিত হয় এইটো আহিব পাৰে দেই যে পৰীক্ষাত যে বনজ সম্পদ প্ৰধানকৈ কি কাৰকৰ ওপৰত ভিত্তি কৰি বিকশিত হয় গতিকে এইকেইটা কাৰক মনত ৰাখিবা অৰণ্য হ'ল স্বাভাৱিকভাৱে নৱীকৰণযোগ্য সম্পদ অধিক বৃষ্টিপাত আৰু উষ্ণতাৰ অঞ্চলসমূহত ডাঠ হাবি বননি দেখা যায় মধ্যমীয়া বৰষুণ হোৱা ঠাইত ঘাঁহনিৰ বিস্তৃতি বেছি শুকান জলবায়ু অঞ্চলত পাতলীয়াকৈ জোপোহা গছ দেখিবলৈ পোৱা যায় তাত কিছুমান কাঁইটীয়া উদ্ভিদো থাকে তোমালোকে নিশ্চয় জানা যে মৰুভূমি অঞ্চলত কেনেকুৱা ধৰণৰ উদ্ভিদ পায় কাঁইটীয়া উদ্ভিদ কেকটাছ জাতীয় উদ্ভিদ হয় নে নহয় তাৰ বিপৰীতে বেছিকৈ বৰষুণ হোৱা ঠাইত চিৰসেউজীয়া উদ্ভিদ পোৱা যায় গতিকে এনেধৰণে আমাৰ বনজ সম্পদবোৰ বিভিন্ন ঠাইত বিয়পি আছে ইয়াৰ পাছত আহিলে শক্তি সম্পদ কাক বোলে যে যিবিলাক সম্পদৰ পৰা আমি শক্তি আহৰণ কৰিব পাৰো সেই সম্পদকে আমি শক্তি সম্পদ বুলি কওঁ যে শক্তি সম্পদক দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে পৰম্পৰাগত আৰু আনটো হৈছে অপৰম্পৰাগত শক্তি সম্পদ এতিয়া পৰম্পৰাগত শক্তি সম্পদ বুলি ক'লে কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ আদি বুজায় কয়লা হৈছে এবিধ জীৱাশ্ম ইন্ধন কয়লা কি এইটো এটা প্ৰশ্ন আহিব পাৰে তেতিয়া তোমালোকে লিখিবা যে কয়লা হৈছে এবিধ জীৱাশ্ম ইন্ধন অসমৰ ক'ত কয়লা পোৱা যায় অসমৰ লিডু মাকুম জয়পুৰ আদি আৰু মেঘালয়ৰ চেৰাপুঞ্জী কিছু পৰিমাণে কয়লা পোৱা যায় তাৰপিছত আহিলে পেট্ৰলিয়াম ভূপৃষ্ঠৰ তলৰ শিলাস্তৰৰ মাজত জমা হৈ থকা এবিধ জুলীয়া জীৱাশ্ম ইন্ধন ইয়াৰ পাছত পেট্ৰলিয়ামৰ লগত সম্বন্ধ ৰখা আৰু এটা প্ৰশ্ন আহিব পাৰে যে পনীয়া সোণ বুলি কাক কোৱা হয় তেতিয়া তোমালোকে লিখিব লাগিব পনীয়া সোণ বুলি আমি পেট্ৰলিয়ামক কওঁ অসমত ক'ত পেট্ৰলিয়াম পোৱা যায় অসমৰ ডিগবৈ নাহৰকটীয়া মৰাণ আদি পেট্ৰলিয়াম পোৱা যায় তাৰপিছত আহিলে প্ৰাকৃতিক গেছ আমাৰ অসমতো পোৱা যায় বা আৰু ত্ৰিপুৰা ৰাজস্থান এইবোৰ অঞ্চলতো পোৱা যায় তাৰপিছত সংৰক্ষণ এইবোৰ আমি কেনেকৈ সংৰক্ষণ কৰিম এইবোৰ আমি বেছিকৈ গাড়ী মটৰ বা যান বাহন বা যন্ত্ৰপাতি ব্যৱহাৰ কৰোঁতে যাক আমি অতিমাত্ৰা ব্যৱহাৰ কৰোঁ গতিকে এইবোৰ গাড়ী মটৰ তথা অন্যান্য যান বাহন আৰু যন্ত্ৰপাতিৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে পেট্ৰলিয়ামৰ ব্যৱহাৰ বৃদ্ধি হৈছে এনে কাৰণতে জীৱাশ্ম ইন্ধনসমূহৰ মিতব্যয়ী ব্যৱহাৰ আৰু ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰাৰ সময় আহি পৰিছে গতিকে আমি যেতিয়া গাড়ী মটৰ কমকৈ ব্যৱহাৰ কৰিম তেতিয়া আমি সেই ইন্ধনসমূহ সংৰক্ষণ কৰিব পাৰিম ইয়াৰ পাছত আহিলে শক্তি সম্পদৰ আন এটা ভাগ সেইটো হৈছে অপৰম্পৰাগত শক্তি সম্পদ এতিয়া অপৰম্পৰাগত শক্তি সম্পদ মানে কি যে যিবোৰ শক্তি সম্পদক আমি বাৰে বাৰে ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায় তাক আমি পুনৰ উৎপাদন কৰিব পাৰোঁ সেইবোৰকে আমি অপৰম্পৰাগত শক্তি সম্পদ বুলি কওঁ যেনে সৌৰ শক্তি জলশক্তি বতাহ শক্তি জোৱাৰ শক্তি আদি নৱীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে গতিকে এইখিনি হৈছে আমাৰ অপৰম্পৰাগত শক্তি সম্পদৰ উদাহৰণ যদি তোমালোকৰ পৰীক্ষাত আহে যে দুবিধ বা তিনিবিধ অপৰম্পৰাগত শক্তি সম্পদৰ নাম উল্লেখ কৰা তেতিয়াহ'লে তোমালোকে সৌৰ শক্তি জলশক্তি বতাহ শক্তি জোৱাৰ শক্তি আদিৰ নাম লিখিব পাৰিবা তাৰপিছত হৈছে সৌৰ শক্তি এতিয়া সৌৰ শক্তি আমি ক'ৰ পৰা আহৰণ কৰোঁ সূৰ্যৰ পৰা আহৰণ কৰোঁ হয়নে নহয় এতিয়া সৌৰ শক্তি আমি কি কামত ব্যৱহাৰ কৰিব পাৰোঁ যে সৌৰ শক্তিৰ সহায়ত আমি সৌৰ চৌকা সৌৰ হিটাৰ আদি চলাব পাৰোঁ তাৰপিছত হৈছে বতাহ শক্তি বতাহৰো এটা শক্তি আছে সেই শক্তিকে আমি বতাহ শক্তি বুলি কওঁ বতাহ এবিধ অক্ষয় শক্তি সম্পদ বতাহৰ তীব্ৰতা তথা উপকূলীয় অঞ্চল পৰ্বতৰ গিৰিপথ আদিত বতাহৰ কল বহুৱাই বিদ্যুৎ শক্তি উৎপাদন কৰা হয় তাৰপিছত আহিলে পাৰমাণৱিক শক্তি ইউৰেনিয়াম থৰিয়াম আদিৰ দৰে তেজস্ক্ৰিয় পদাৰ্থসমূহ অণু পৰমাণু নিহিত হৈ থকা শক্তিৰ পৰা পাৰমাণৱিক শক্তি আহৰণ কৰা হয় তাৰপিছত আহিলে ভূতাপীয় শক্তি ভূগৰ্ভত থকা শিল আদিৰ লগত সংযুক্ত তেজস্ক্ৰিয় পদাৰ্থৰ পৰা নিৰ্গত হোৱা শক্তিয়ে ভূতাপীয় শক্তি গতিকে এনেকুৱা ধৰণৰ 1 নম্বৰীয়া প্ৰশ্ন আহি যাব পাৰে পৰীক্ষাত এইবোৰ মুখস্থ কৰিবা তাৰপিছত আহিলে জোৱাৰ শক্তি সমুদ্ৰৰ জোৱাৰ ভাটাৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি জোৱাৰৰ সময়ত উঠি অহা পানী আবদ্ধ কৰি ভাটাৰ সময়ত নামি যাবলৈ দি টাৰবাইনৰ সহায়ত বিদ্যুৎ উৎপাদন কৰা হয় তাৰপিছত আহিলে জৈৱ গেছ মৃত জীৱ-জন্তু আৰু উদ্ভিদৰ অৱশিষ্ট কৃষিজাত আৱৰ্জনা গোবৰ আদি বিশেষ প্ৰক্ৰিয়াৰে গেছীয় ইন্ধনলৈ ৰূপান্তৰিত কৰিব পাৰি যাক আমি জৈৱ গেছ বুলি কওঁ তাৰপিছত আহিলে জলবিদ্যুৎ শক্তি পানীৰ পৰা যে আমি বিদ্যুৎ উৎপাদন কৰোঁ তাকে আমি কি কওঁ জলবিদ্যুৎ শক্তি বুলি কওঁ তাৰপিছত আহিলে এই শক্তি সম্পদখিনি আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ গতিকে এই সম্পদৰ আহৰণৰ ক্ষেত্ৰত খৰচ সময় শ্ৰম প্ৰযুক্তি আদি কাৰকবোৰ জড়িত হৈ থাকে যিকোনো সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰোঁ সেয়েহে সম্পদৰ অপচয় কৰা উচিত নহয় যে আমি বিভিন্ন কাৰণত ব্যৱহাৰ কৰি থাকিব নালাগে যিটো নহ'লেই নহয় যিটো ব্যৱহাৰ আমি নকৰিলেই নহয় সেনেকুৱা ধৰণেহে আমি ব্যৱহাৰ কৰিব লাগে
শেষত তোমালোকৰ যি পাঠৰ শেষৰ ফালে আছে যে মনত ৰাখিবলগীয়া কথা এইখিনিও ইম্পৰ্টেণ্ট হয় এইখিনি তোমালোকে মুখস্থ কৰিবা গতিকে আজি আমাৰ এই পাঠটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নখিনি ইমানতে সমাপ্ত হৈছে তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু লগতে আমাৰ চেনেল শ্ৰেণীকোঠা ছাবস্ক্ৰাইব কৰিবা গতিকে আজিলৈ আহোঁ ধন্যবাদ